everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আৰু যোৱাটো ব্লগ সবত আপোনালোকক অকলে একেদিন মানে বিয়া খাই আছো যে বিয়াৰ ব্লগ সবে শ্বেয়াৰ কৰি আছো আৰু বহুত দিন হৈ গ'ল ন আপোনালোকৰ মাজত কোনো ধৰণৰ ঘৰুৱা ব্লগ শ্বেয়াৰ কৰা নাইকিয়া। আৰু আজি ভাবিলো যে এটা ঘৰুৱা ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি। মোৰ মানে তেনেকৈ ঘৰত থাকি ব্লগ বনাবলৈ একেবাৰে মন নাযায়, কিন্তু বহুত দিন হৈ গ'ল আপোনালোকক কোনো মানে একো তেনেকুৱা লাইফ আপডেটছো দিয়া নাইকিয়া ন। মই সেইটো কাৰণে ভাবিলোঁ যে আজি এটা ঘৰুৱা ব্লগ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি। এতিয়া 10:30 মান বাজিছে, ব্ৰেকফাষ্ট কৰি মেলি উঠিলোঁ আৰু সেইফালে দেখিছে বিচনা পাৰা মেলা হোৱা নাইকিয়া, ৰুমটো এতিয়া চাফা কৰিবলৈ আছে। এইকেইদিন মানে বিয়া খাই খাই কৈছো ন একদমে টাইম পোৱা। মাহটোত যে কিমান বিয়া ওলাইছে। আজি হৈছে 18 ডিচেম্বৰ। এইফালে এতিয়া মই ধুনীয়াকৈ গোটেই কামখিনি কৰি লওঁ। আজি দিনটো কি কি কৰোঁ গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু কি হয় জানেনে, আপোনালোকৰ লগত যদি মোৰ ভালকৈ মানে কমিউনিকেশ্যনটো যদি ভালকৈ নহয় আৰু মই যদি ব্লগ নবনাওঁ, মোৰ সেইটো বস্তু একদম ভাল নালাগে। যিহেতু আপোনালোকৰ লগত মানে কানেক্টেড হৈ থাকিলে ভাল লাগে ন, সেইটো কাৰণে মই আজি ভাবিলোঁ যে আজি এটা ঘৰুৱা ব্লগে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। যিহেতু এইকেইদিন একদম টাইম পোৱা নাইকিয়া বিয়াৰ কাৰণে, বহুত কেইখন বিয়া আছে মানে আহিবলগীয়া দিনত আপোনালোকে দেখি থাকিব। এতিয়া মই ৰুমটো চিজিল কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এইফালে এতিয়া ৰুমটো ঠিক কৰি লৈছোঁ। প্ৰথমতে মই বিচনাখন পাৰি লওঁ বুলি ভাবিছোঁ, আৰু যিখন বেডশ্বীট আপোনালোকে দেখিছে যে সেইখন একদম নতুন হয়। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, যেতিয়া যে চেল চলি আছিলে ন, অফাৰ চলি আছিলে যে ফ্লিপকাৰ্টত, মই তেতিয়াই লৈছিলোঁ। সেইদিনাখনে মই পাৰিলোঁ, মানে পাহৰি গৈছিলোঁ মই বেডশ্বীটখনৰ কথা। তাৰপিছত মোৰ মনত পৰিলে মইতো নতুন বেডশ্বীট লৈ থৈছোঁ আৰু এনেকৈ কেইবাখনো মানে বেডশ্বীট আছে, কিন্তু পাৰাহে হোৱা নাছিলে। আৰু মেটেৰিয়েলটো খুব ছফ্ট হয়। কাৰোবাক যদি লিংক লাগে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ' চব চাই যদি ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আৰু ফেচবুকত যদি চাই আছে তেন্তে ফ'ল' কৰি দিব মোক। দিনৰ কাৰণে বনাব লৈছোঁ এইফালে মিক্স ভেজ, মানে লাবৰা টাইপৰ। বতৰটো যে ইমান ডাৱৰীয়া ন, মই সেইটো কাৰণে ভাবিলোঁ যে লাবৰা ভাজি বনাই দিওঁ বুলি। এইফালে বিলাহী আৰু পিঁয়াজো মিহি মিহিকৈ কাটি থৈ দিছোঁ, আৰু এতিয়া খালি বনাবলৈহে বাকী আছে। এইখিনি মানে মই অকণমান বইল কৰি ল'লোঁ। ভেজিটেবলছখিনি ফ্ৰাই কৰি লৈছোঁ, তেতিয়া এটা ক্ৰাঞ্চিনেছ থাকে ন, খায়ো ভাল লাগে। মই সদায় এনেকৈয়ে বনাওঁ, একেবাৰে চিম্পলকৈ বনোৱা হৈছে। সেইটো কাৰণে ৰেচিপি তেনেকুৱা শ্বেয়াৰ নাই কৰা, অলপ অলপকৈ আপোনালোকক দেখাই দিছোঁ যে দিনত মানে কি বনোৱা হৈছে, তাকে অকণমানকৈ দেখাইছোঁ। আৰু এইফালে মিক্স ভেজ ৰেডি হৈ গ'ল, আৰু লগতে অমলেটো বনাই দিম। মানে ঠাণ্ডাৰ বতৰত চাবচোন এনেকুৱা খাই, মানে এনেকৈ চিম্পলকৈ খাই ভাল লাগে, যিহেতু ৰেগুলাৰ বিয়া খোৱা হৈ আছে ন। এতিয়া লগ পাইছোঁ, ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি ল'লোঁ। আৰু আজি বতৰ খুব বেছি বেয়া, ইমান বেছি ডাৱৰীয়া কৰিছে ন। এক ছেকেণ্ড ৰখক, মই ষ্টেণ্ডটোত লগাই লওঁ। বতৰ বহুত বেছি বেয়া, সেইটো কাৰণে মই ডাইৰেক্ট কুৰ্তিটোৱে পিন্ধি লৈছোঁ, গৰম কুৰ্তিটো। আৰু এইফালে ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁ বুলি, আৰু এইফালে লৈ লৈছোঁ এইটো মইশ্চাৰাইজাৰ। মই এই মইশ্চাৰাইজাৰটো যে ইউজ কৰি ইমান বেছি ভাল পাইছোঁ ন। আৰু এই ঠাণ্ডাৰ বতৰত চাবচোন স্কিন যে ইমান ড্ৰাই হৈ যায় ন। মানে মোৰ যে ড্ৰাই স্কিনৰ কাৰণে এইটোৱে প্ৰব্লেম, মানে মোৰ বহুত বেছি ড্ৰাই হৈ যায় স্কিন। আৰু ৰাতিপুৱাৰ পৰা চাবচোন ইটো সিটো কাম কৰোঁতে বিজি থাকোঁতে মানে নিজৰ তেনেকৈ স্কিন কেয়াৰ কৰাই নহয়। কিন্তু তথাপিও মই মোৰ ৰেগুলাৰ ৰুটিনত মানে নিজক অলপ হ'লেও মানে টাইম দিওঁ এইখিনি বস্তুত। এই স্কিনৰ প্ৰতি মানে মই বহুত বেছি কনচিয়াছ হওঁ। লাগিলে যিমানে বিজি থাকোঁ, যিমানে কাম কৰা হওক, তথাপিও মানে নিজৰ স্কিনখনৰ কাৰণে অলপ ট্ৰাই কৰোঁ ভাল কৰিবলৈ কাৰণে। তাৰপিছত এটা হেণ্ড ক্ৰীম, যিটো মই আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ, এইটো হেণ্ড ক্ৰীম। ফ্ৰেগ্ৰেন্সটো যে ইমান বেছি ধুনীয়া, মানে স্মেলটো
বহুত বেছি ধুনীয়া একদম ৰিফ্ৰেছিং ফিল হৈ যায় জানেনে মোৰ মানে ৰেগুলাৰ ৰুটিনত এইকেইটা বস্তু মই সদায় এড কৰোঁ তাৰপিছত কেতিয়াবা এদিন বাৰু মই নাইট ৰুটিনটো শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিম যে আপোনালোকৰ মাজত তেনেকৈ বিশেষ ইমান একো নকৰোঁ কিন্তু যিকেইটা কৰোঁ আৰু মানে সেইকেইটা ভালকৈ ৰেগুলাৰলি কৰিবলৈ কাৰণে ট্ৰাই কৰোঁ আৰু ৰ'দ তেনেকৈ দিয়া নাইকিয়া তথাপিও অলপ ছানস্ক্ৰীম লগাই লওঁ এইকেইটা বস্তুৱে আৰু ৰেগুলাৰ এপ্লাই কৰা হয় আৰু মাজে মাজে অকণমান স্ক্ৰাবিং কৰোঁ তাৰপিছত ফেচ পেক অলপ ইউজ কৰোঁ মানে চব হোম ৰেমেডি আপোনালোকে যিহেতু গম পায় আৰু শেষত এইটো ভেচলিন এই বস্তুটো যে ঠাণ্ডা দিনত মোক মানে লাগে আৰু হৈ গ'লো ৰেডি ৰেগুলাৰ এইকেইটা বস্তুৱে ইউজ কৰোঁ এইফালে এনেকৈ ৰেডি হৈ গ'লোঁ ৰেগুলাৰ সদায় এইকেইটা বস্তু এপ্লাই কৰোঁ আৰু ভাবিছোঁ অকণমান দেৰি বহি লওঁ লগতে আপোনালোকৰ লগত অলপ কথাও পাতোঁ বহুত দিন হৈ গ'ল ন এনেকৈ টাইমে পোৱা নাইকিয়া ইমান বেছি হেক্টিক হৈ গৈছে ন দিনকেইটা আৰু বিয়া খাই খাই যে মই ইমান শকত হৈ গৈছোঁ মানে কি ক'ম কিন্তু ভাবিছোঁ বিয়াকেইখন শেষ হওক তাৰপিছতে আৰু ভালকৈ ডাইট এটা মেইনটেইন কৰিব লাগিব মানে সদায় ভাবোঁ কৰিম কিন্তু সেই বিয়া আহি যায় পাৰ্টি কিবা নহয় কিবা মানে আহিয়ে যায় তথাপিও তাৰ মাজতে নিজৰ হেৰিখিনিও মিলাব লাগিব ন আৰু এইকেইদিন মানে বিয়া খাই খাই দিন চব গৈছে লাইফ আপডেট আপোনালোকক সেয়ে মানে তেনেকুৱা মানে একো ইণ্টাৰেষ্টিং নাই অকল বিয়া খাই আছোঁ আৰু তাৰ মাজতে নিজৰ কাম সবো কৰিব লাগিব তাকে ভাবিছোঁ 2025ৰ কিছুমান নিউ ৰিজলিউশ্যন আছে সেইখিনিও ফুলফিল কৰিব লাগিব আৰু আপোনালোকেও দোৱা কৰিব দেই আৰু আপোনালোকে কি ভাবিছে বাৰু 2025ৰ নিউ ৰিজলিউশ্যন কমেণ্ট কৰি জনাবচোন মই বহুত কিবা কিবি ভাবিছোঁ এতিয়া লাইফত অলপ প্ৰেক্টিকেল হ'ব লাগিব কিছুমান কাম মানে ভালকৈ প্লেনিং কৰি কৰিব লাগিব তেনেকুৱা কিছুমান ভাবি থৈছোঁ বাৰু আৰু আপোনালোকৰ বহুতে মোক কৈ আছে হোম টুৰ দিবলৈ তাৰপিছত মোৰ ৰুম টুৰ লগতে আমাৰ লাভ ষ্টৰী ভিডিঅ' দিব কৈছে সেইখিনিও বাৰু মই দিবলৈ কাৰণে চেষ্টা কৰিম মানে এনেকুৱা হৈ যায় ন মই কিছুমান বস্তু মিলাব নোৱাৰোঁ তাৰ বাবে বহুত বেছি দেৰি হৈ যায় কিছুমানে হয়তো মোক বেয়াও পাইছে চাগে প্লিজ দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ মই কিছুমান বস্তু মিলাব নোৱাৰোঁ মোৰ বিয়া হোৱা 2 বছৰ হ'ল কিন্তু মই এই বস্তুটো ফিলেই কৰিব নোৱাৰোঁ এতিয়াও মোৰ নতুন নিচিনাই লাগি থাকে মানে নতুনে হৈ আছোঁ দিয়কচোন তথাপিও মানে 2 বছৰটো যে কেনেকৈ পাৰ হৈ গ'ল ন একোৱে ধৰিব নোৱাৰি হৈ গৈ আছে আৰু ধৰিবই পৰা নাইকিয়া আজিকালি চাবচোন বছৰটো যে পাৰ হ'বলৈ একেবাৰে টাইম নালাগে ন 2024 আহিছিলেহে এতিয়া চাওকচোন একদম ডিচেম্বৰ আজি 18 হৈ গ'ল মাত্ৰ 12টামান দিনহে বাকী আছে আৰু ন আৰু বাকি আপোনালোকৰ খবৰ কেনেকুৱা হেতু কমেন্ট কৰি জনাব এনেকৈ যেতিয়া কথা পাতিবলৈ কাৰণে চান্স পাওঁ তেতিয়া বহুত কথা আপোনালোকৰ লগত মানে কথা পাতো নিজৰ মনৰ কথাখিনিও শ্বেয়াৰ কৰো ভাল লাগে যেহেতু আপোনালোক মোৰ ফ্যামিলি হয় এতিয়া ভাবিছো অকমান বাহিৰত যাওঁ দিনটোৰ পৰা মানে বাহিৰত অলপো বহাই হোৱা নাইকে মই বাহিৰৰ পৰিবেশটো আপোনালোকক দেখাম বাহিৰলৈ ওলাই দেখিছোঁ যে আমাৰ মাইৰো ধুনীয়াকৈ একদম খেলি আছিলে আৰু তাই মানে ড্ৰপাৰ এটা পালে ড্ৰপাৰটো লৈয়ে পুৰা বিজি হৈ আছে আৰু এনেকৈ মই মোৰ ব্লগটো শেষ কৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই